এটা কর হাতখনে চুইহে ভাল পাইছো মই লিন লোৱা আছে ইমান নখলৈকে লিনে লোৱা আছে নহয় লাভ হৈছে বাকী এফালে মমা ৰখিছে দেই গাইছ মমাহৰ কাৰণে একদম প্ৰব্লেম হৈ যায় মোৰ এফালে মমা ৰখি আছে হেল্ল' গাইছ ৱেলকাম বেক এ নিউ ব্লগ আজি আছে মই আছো এতিয়া দুলীয়াজনত আজি দুলীয়াজনৰ ডে 2 এইফালে আমাৰ ডমিনাৰ 250 মনষ্টাৰ ৰখি আছে বাহিৰলৈ নিউ কল ষ্টাৰ্টটো কৰোঁ বাকী এটা বস্তু দেখাইছো এতিয়া বেষ্ট সিগনেল গলগে বাকী সিগনেল চাপ এটা সিগনেল নথকাকে নাই গাইছ সব সিগনেল আহি গৈছে ইয়াত বাইকটো অলপ লেতেৰা হৈ আছে সেইটো ইমানকে ধুই থাকিব নালাগে কাৰণ বাইকখন সদায় চলাই থকা হয় ডেইলি টাউনত তো সেইকাৰণে এনিটা কল ষ্টাৰ্টটো কৰি দিছো বাকী চাউণ্ড শুনিছে গাইছ পুৰা আজি তাবাহি হ'ব पूरा मतलब रॉक्स एकदम কি কম মানে ভিডিওটো অলপ ৰক্স ভিডিও বনাব লাগিব হয়তো অলপ টাইট কৰি লওঁ এতিয়া টাইম হৈ গ'ল 5:40 লেটস গো দেখিছে ষ্টপ বি ষ্টাৰ্ট এবিএছ আহি গৈছে সিগনেল গোটেইকেইটা ঠিক ঠাককে লেটস গো গাইছ আপোনালোকক দেখাম আজি দুলীয়াজান আকৌ ভিডিওটোত বহুত ধুনীয়া ৰেসপন্স দিলে ধন্যবাদ সবকে 200 ভিউজ একে দিনাখনে কমপ্লিট কৰি দিছে ভাল লাগিলে এনেকে সদায় সাপোৰ্টটো কৰি থাকিব এন্ড আজি ভিডিওটো 400 এম এটা থৈছো 400 ভিউজ সেইটো কমপ্লিট কৰি দিব ভাল লাগিব তেতিয়া চলো গাইস অকমান ফালি দিয়া যায় আদুৱে ফটকা দিছে ফটকা পুৰা চালিয়া ফটকা দিছে গাইস কালিও ব্লগ এটা বনাইছিলো কালিও ব্লগটো কি হল মানে মাইকত সাউন্ডটো ক্যাপচাৰ নহল সেইটো এটা প্ৰবলেম দিলে মানুহে সবে ৰাতিপুৱা খোজকাঢ়িব ওলাই আহিছে আমি ব্লগ বনাবলৈ ওলাই আহিছো আপোনালোকৰ কাৰণে এয়া সাউন্ড দিছে কিন্তু এইটো দেখিছে না গাইস এইটোৱে হৈছে দুলীয়াজান ষ্টেচনটো যেহেতু তাৰ পৰা আপোনালোকে যাব পাৰিব এফালে মমাই জাগ আছে মমাই জাগ আছে
মানুহখনো ভাবিছে চাগে এইটো ৰাতিপুৱা ৰাতিপুৱা ক'ব পৰা আহিলেও জহনি মৰাটো বাকী চাউণ্ডটো শুনি ঠিকেই লাগিছে চাগে আৰু অলপ ঠিক কৰি দিব লাগে যে এডোখৰ ৰখি ল'ম আৰু অকণমান ঠিক কৰি দিওঁ আপোনালোকক অকণমান মাতটো শুনাই দিওঁ পুৰা ৰাতিপুৱা গৰম হৈ গৈছে দেই হাতখনে চুইহে ভাল পাইছো মই ঠাণ্ডাত পুৰা হাত হেৰি হৈ গৈছে ৰঙা হৈ গৈছে দেখিছে এতিয়া পুৰা কিন্তু ৰক চাউণ্ড ওলাইছে নকবা এতিয়া তামান জুই অকণমান একচাত এনেকে চলাই দিওঁ ন গাইছ কি কয় ৰক্সটো ৰাতিপুৱা ৰাতিপুৱা চবে শুনিব বিচাৰে ৰবকে শুনাই দিওঁ কি চাউণ্ড দিছে মানে এডোখৰ পৰা ঘূৰি দিওঁ ঘূৰি কেনে অকণমান চাহৰ বাগানৰ দেখাই দিওঁ আপোনালোকক চবে দেখিছে চাহৰ বাগান তেতিয়াও ভিউটো এনে দেখাই দিওঁগে আৰু ৰাতিপুৱা মজা লাগি গৈছে দেই গাইছ পুৰা ৰক্স মানে এইটো এইফালে দেখিছে ছানৰাইজটো হৈছেগে আৰু পুৰা বাকী ভিউটো চেক কৰক একচাত কেনেকুৱা লাগিছে আজি ফ্ৰেমটো বাকী চাউণ্ডটো দেখি শুনিছে চবে ফটকা কেইটা শুনিছে আৰু কি কম মানে ফটকা কেইটাৰ কথা ৰাতিপুৱা ৰাতিপুৱা পৰি গৈছিল দেই গাইছ ইয়াত অকণ দিন থাকি থাকি লোকেলটো গোটেই হৈ গৈছো পুৰা জেগা চেগা চিনি পাইছোগে আৰু বাকী একচাত ভিউটো চেক কৰি দিয়ক এইফালে চব ফালে দেখিছে 360 চাবলৈ গ'লেও চাহৰ খেতিয়ে চব অকণমান আগলৈ গৈ কিনে আপোনালোকক দেখাই আছো ৰ'ব যোনে দেখিছে সিহঁতে দেখিছে চাগে মোৰ ইনষ্টাগ্ৰামৰ ষ্টৰি দিছিলো মই কালি এডোখৰ জেগাতে বাট ভিডিঅ'টো কালি মাইকটোৰ কাৰণে মোৰ প্ৰব্লেম দি দিলে আজি আকৌ ভিডিঅ' কৰিব আহিছো সেইটো কাৰণে দুবাৰ ভিডিঅ' কৰিব লগা আছে এটা ভিডিঅ' কিমান কষ্ট কৰিছো গাইছ সেইকাৰণে লাইক এটা কৰি দিব আৰু ৰাতিপুৱা আপোনালোকে শুইয়ে আছে চাগে 5:40 আছেহে 5:40 উঠি আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ আহিছো বাকী ৰ'ব লাইটটো অন কৰি দিওঁ তেতিয়া চাই ভাল পাব এইফালে আমাৰ বিষ্ট ব্লেক কালাৰৰ এণ্ড বাকী ভিউটো চেক কৰক গাইছ ভিউটোতো পুৰা মজা আহিছে এখন বিচখন চেক কৰক একচাত কি মজা লাগিছে ভিউটোৰ লগত একদম মজা লাগিছে মানে এফালে গ্ৰীণ এফালে ব্লেক কি কম মানে বাকী এইটো লগাই দিওঁ নহ'লে টাউনত গ'লে আকৌ মোক পুলিচ মমাই বাঁহ ভৰাব যিহেতু বাঁহ চাহ সোমোৱা থাকিবলৈ মন নাই মোৰ এতিয়া বাকী এইটো খোল খাই থাকিলে কালি এইটো লগাব লাগিব
Let's go guys. এতিয়া ওলাই দিওঁ আৰু ঠাণ্ডা হৈছে দেই গাইছ, বহুত ঠাণ্ডা হৈছে ৰখি দিয়াৰ লগে লগে। বাকী এফালে চিগনেল লাইট চেক কৰক, ABS আহিছে, এইটো কুলেনৰ চাগে, এইটো কুলেন নে হিট আপ, হিটটো এইটো বেটেৰী চিগনেল। এফালে ফিউলো নাই বুলি দেখাইছে, ফিউল ইফালে ঘাট আছেই। এতিয়া দেখিছে, এতিয়া এটা চিগনেল লাইট, এফালে এতিয়া দেখিছে এটা চিগনেল লাইট নাই, মানে ষ্টাৰ্টটো কৰি দিলে নাহে, ৰখাই দিয়াৰ লগে লগেহে চিগনেল লাইট গোটেই সোপা আহি যায়। বাকী দেখিছে আৰু কিনো দেখাম, চাহপাতৰ বাগান পুৰা ৰখি দিয়াৰ লগে লগে মানে এনেকুৱা হৈছে, এতিয়া বাইকখন চলাই থাকিলে এনেকুৱা গৰমে উঠি থাকে, ৰখি দিয়াৰ লগে লগে বেছিকে ঠাণ্ডা লাগে। এতিয়া বাইকখন চলাই কেনে অকণমান ৰখি দিলো তাত, সেইটো কাৰণে মোৰ এতিয়া ঠাণ্ডা লাগিছে। আকৌ অকণমান চলোৱাৰ পিছত আহি যাব পৰা জোচটো। ৰেচ খেলি দিছে নি ৰাতিপুৱাই? ৰেচ খেলিলেও তুমি অকলে অকলে খেলি থকা দেই, মই ৰেচ খেলা মুডত নাই। বাকী এফালে চাওক, ডাৱৰখিনি চাই পুৰা মজা লাগিছে। এতিয়া ফ্ৰেমটো লগত এতিয়াহে বাইকখন মজা লাগিব। গাড়ী চাড়ী ভাত বহুত আহি আছে, গাড়ী ভাত গৈ লওক। বাকী এতিয়া চেক কৰক গাইছ, কি মজা লাগিছে, পুৰা ধুনীয়া লাগিছে মানে ন। পুৰা এইফালে ফুলখিনিও ফুলি আছে ধুনীয়াকে, সেইফালে চাহপাতৰ বাগান, এইফালে আমাৰ বিষ্ট, মজা লাগিছে বিষ্টখন। বাকী টায়াৰৰ কণ্ডিশ্যনটো চেক কৰক, ক'লৈকে লিন লোৱা আছে, ইমান ডোখৰলৈকে লিনে লোৱা আছে। এইখিনি টায়াৰটো, এইটো টায়াৰ বদলি কৰিব লাগিব, টায়াৰটো পুৰণা হ'লগে আৰু, বহুত চলাই দিলো, মানে চলাই দিলে, আচলতে এখন মোৰ বাইক নহয়, দাদা এজনৰ বাইক। ৰুমলৈ যাওঁ, ৰুমত গৈ কেনে কিবা এটা খাওঁগে, ভোক লাগিছে, ৰাতিও একো খোৱা নহল। মানে কি হয় নে, ৰুমত থাকিলে ন, আপোনালোকে জানেই, ৰুমত থাকিলে খোৱা বোৱা বনোৱা এলাহ। ছোৱালী মানুহৰ এলাহ নহয়, আমাৰ ল'ৰা মানুহৰ এলাহ বেছি। বাকী এফালে মমা ৰখিছে দেই গাইছ, মমাহৰ কাৰণে একদম প্ৰব্লেম হৈ যায় মোৰ। এফালে আমাৰ মমা ৰখি আছে, এই নৰখালে, ৰাতিপুৱা স্ক্ৰ পৰা বাচি গলো, নহলে স্ক্ৰ হৈ গলে ৰাতিপুৱা দুলীয়াজানত। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব, লাইক কৰিব ভিডিঅ'টো, আৰু শ্বেয়াৰ এটা কৰি দিব, যিহেতু শ্বেয়াৰটো কৰিলে মোৰ ভিউজ 400টো কমপ্লিট কৰি দিব শ্বেয়াৰ কৰি। তাৰপিছত আকৌ ৰক্স ভিডিঅ' আহি যাব। আজি ভিডিঅ'টো ইমানতে সামৰিছো, বাই বাই, লগ পাম নতুন এটা ব্লগত। আৰু মই এতিয়া ৰাস্তাটোৱে বাহিৰ দেখিছিলো, আপোনালোকৰ কথা পাতোংকে